চৰিতৰ লিখক কোন? উত্তৰ বাণভট্ট। 2 নং প্ৰশ্ন, এলাহাবাদ প্ৰশস্তিৰ ৰচক কোন? উত্তৰ হৰিসেন। প্ৰশ্ন নং 3, ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয়? উত্তৰ সমুদ্ৰগুপ্তক। 4 নং প্ৰশ্ন, দাস বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? উত্তৰ ইলতুৎমিছ। আৰু 5 নং প্ৰশ্ন, বুদ্ধই কি ভাষাত শিক্ষা দিছিল? উত্তৰ মাগধী। এতিয়া আহিলোঁ 6 নং প্ৰশ্ন, লিংগৰাজ মন্দিৰ কোন চহৰত অৱস্থিত? উত্তৰ ভুৱনেশ্বৰ। 7 নং প্ৰশ্ন, মগধ ৰাজ্যৰ ৰাজধানী আছিল? উত্তৰ পাটলিপুত্ৰ। প্ৰশ্ন নং 8, যোগ দৰ্শনৰ প্ৰতিষ্ঠাপক কোন? উত্তৰ পতঞ্জলি। প্ৰশ্ন নং 9, কৌটিল্যৰ কোনগৰাকী শাসকৰ প্ৰধানমন্ত্ৰী? উত্তৰ চন্দ্ৰগুপ্ত মৌৰ্য। প্ৰশ্ন নং 10, মুদ্ৰাৰাক্ষ গ্ৰন্থৰ লিখক কোন? উত্তৰ বিষাদদত্ত। 11 নং প্ৰশ্ন, গুপ্ত বংশৰ প্ৰথমজন স্বাধীন ৰজা কোন আছিল? উত্তৰ চন্দ্ৰগুপ্ত। এতিয়া আহিছোঁ 12 নং প্ৰশ্ন, দেৱনামপ্ৰিয় উপাধি কাক দিয়া হৈছিল? উত্তৰ অশোক। 13 নং প্ৰশ্ন, বিক্ৰমাদিত্যৰ উপাধি গ্ৰহণ কোনে কৰিছিল? উত্তৰ দ্বিতীয় চন্দ্ৰগুপ্ত। 14 নং প্ৰশ্ন, কালিদাস কোনজন সম্ৰাটৰ সবাদক আছিল? উত্তৰ দ্বিতীয় চন্দ্ৰগুপ্ত। 15 নং প্ৰশ্ন, দিল্লীৰ সিংহাসনত বহা একমাত্ৰ মহিলাগৰাকী কোন আছিল? উত্তৰ ৰিজিয়া। 16 নং প্ৰশ্ন, ভাৰতৰ শেষগৰাকী ব্ৰিটিছ ভাইছৰয় কোন আছিল? এইটো আমি সকলোৱে জানো, উত্তৰ লৰ্ড মাউণ্টবেটেন। এতিয়া 17 নম্বৰ প্ৰশ্ন, হুমায়ুনক কোনখন যুদ্ধৰ পৰাস্ত কৰি শ্বেৰশ্বাহে দিল্লীৰ সিংহাসন দখল কৰিছিল? উত্তৰ বিলগাম। প্ৰশ্ন নং 18, বড়োসকলৰ আটাইতকৈ পবিত্ৰ গ্ৰন্থখনৰ নাম কি? উত্তৰ ত্ৰিপিটক। এতিয়া আহিছোঁ প্ৰশ্ন নং 19, নন্দবংশৰ পিছত কোনটো বংশই মগধত ৰাজত্ব কৰিছিল? উত্তৰ মৌৰ্য বংশ। প্ৰশ্ন নং 20, ত্ৰিপিটকক কোন ভাষাত লিখা হৈছিল? উত্তৰ পালি ভাষাত লিখা হৈছিল। প্ৰশ্ন নং 21, শেষৰজন মৌৰ্যৰ ৰজাজনৰ নাম কি? উত্তৰ অশোক ৰজা। ইয়াৰ পিছতো প্ৰশ্নলৈ আগবাঢ়িছোঁ, কালিদাস গুপ্ত বংশৰ কোনজন ৰজাৰ ৰাজকবি আছিল? উত্তৰ বিক্ৰমাদিত্য। ইয়াৰ পিছতো প্ৰশ্ন 23 নং, অৰ্থশাস্ত্ৰ কোনে লিখিছিল? এইটোতো সকলোৱে জানো, চাণক্য অৰ্থাৎ কৌটিল্য। 24 নং প্ৰশ্ন, কাৰ সহায়ৰ পিছত আলাউদ্দিন খিলজীয়ে দিল্লী দখল কৰিছিল? উত্তৰ দেইগিৰি। 25 নং প্ৰশ্ন, কোন সময়ত প্ৰশ্নতন্ত্ৰ ৰচনা হৈছিল? উত্তৰ গুপ্ত সময়ত, মানে গুপ্ত বংশৰ সময়ত। 26 নং প্ৰশ্ন, তুগলক বংশৰ শেষৰজন চুলতান কোন আছিল? উত্তৰ মহম্মদ শ্বাহ তুগলক। 27 নং প্ৰশ্ন, দাস বংশৰ প্ৰথমজন শাসক কোন আছিল? উত্তৰ কুতুবুদ্দিন আইবাক। 28 নং প্ৰশ্ন, আলাউদ্দিনৰ দাক্ষিণাত্য অভিযানৰ প্ৰধান সেনাপতি কোন আছিল? উত্তৰ মালিক কাফুৰ। 29 নং প্ৰশ্ন, ভাৰত বুৰঞ্জীত জ্ঞানী মূৰ্খ ৰজা হিচাপে কাক আখ্যা দিয়া হয়? উত্তৰ মহম্মদ শ্বাহ তুগলক। 30 নং প্ৰশ্ন, মহম্মদ বিন তুগলকে ৰাজধানী দিল্লীৰ পৰা কলৈ স্থানান্তৰিত কৰিব বিচাৰিছিল? উত্তৰ দেৱগিৰি। 31 নং প্ৰশ্ন, মেঘদূতৰ ৰচক হ'ল? উত্তৰ কালিদাস। এতিয়া আহিছোঁ 32 নং প্ৰশ্নলৈ, কাৰ ৰাজত্ব কালত মোগল সাম্ৰাজ্যৰ সোণালী যুগ বুলি কোৱা হয়? উত্তৰ শ্বাহজাহান। 33 নং প্ৰশ্ন, চন্দ্ৰগুপ্ত মৌৰ্যই কেতিয়া মৌৰ্য ৰাজবংশ প্ৰতিষ্ঠা কৰে? উত্তৰ খ্ৰীষ্টপূৰ্ব 321। ইয়াৰ পৰৱৰ্তী প্ৰশ্নলৈ আহিছোঁ, অৰ্থাৎ 34 নং প্ৰশ্নলৈ, দিল্লীৰ কুতুব মিনাৰ নিৰ্মাণ কোনে সম্পূৰ্ণ কৰিছিল? উত্তৰ কুতুবুদ্দিন আইবাক। এতিয়া আহিছোঁ শেষৰটো প্ৰশ্নলৈ, 35 নং, মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা হ'ল? উত্তৰ বাবৰ। বাবৰে প্ৰথম মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। আজিৰ প্ৰশ্নকেইটা এইকেইটাই আছিল। আজিৰ ভিডিঅ'টো ইমানতেই। যদি ভিডিঅ'টোৰ পৰা আপোনালোকে কিবা শিকিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আশা কৰোঁ আপোনাৰ লগতে মোৰো সহায়জনক হৈ যায় এই প্ৰশ্নবোৰ। ধন্যবাদ।